অসমত লোকসভা নিৰ্বাচন সমাপ্ত কিন্তু নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা কেতবোৰ ঘটনা এতিয়াও ৰাজনৈতিক দলসমূহৰ ভিতৰ চৰা উত্তপ্ত কৰি ৰাখিছে আৰু তেনেকুৱা ধৰণৰ এটা ঘটনা হ'ল শাসনাধিষ্ঠ বিজেপি দলৰ আভ্যন্তৰীণ বিষয়বস্তু য'ত দুগৰাকীকে শীৰ্ষ নেতা এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰাজেন গোহাঁই আৰু এগৰাকী বিধায়ক তথা দলৰ পুৰণি কৰ্মী নেতা অশোক শৰ্মাক চৌকজক নেতা কৰি আজি আমি দেখিছোঁ যে বিজেপিৰ উপসভাপতি জয়ন্ত কুমাৰ দাসেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এই বিজেপিৰ আভ্যন্তৰীণ দিশ আৰু কেতবোৰ দিশ চিধা কথাত আমি কৰাৰ বাবে কাৰণ যেহেতু পুনৰ বিষয়বস্তু উত্থাপন হৈছে বাৰে প্ৰতি কোৱা হয় যে ন পুৰণি বিজেপি সংঘাত নাই ঠিক তেনেকুৱা মই বিজেপি কিন্তু বৰ্তমান ৰাজ্যৰ এগৰাকী বিজেপিৰ আগশাৰীৰ নেতাৰূপে চিহ্নিত হোৱা লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ লগত কথা পাতিম এই যে পুৰণি বিজেপি সংঘাত বা এই কথাখিনি আপোনাৰ কথাতে মোৰ আপত্তি আছে প্ৰথম কথা আপুনি ক'লে এজন বিজেপি মই বিজেপি নহয় আৰু দ্বিতীয়তে কৈছে এজন আগশাৰী নেতা মই নেতাও নহয় বিজেপি দলৰ কাৰ্যকৰ্তা আপুনি প্ৰথমতে বুজি লওক যে বিজেপিত বিজেপিও নাই পুৰণা বিজেপিও নাই মই জানো যে মই এজন বিজেপিৰ কাৰ্যকৰ্তা গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাথাকে যদি আপুনি ক'ৰবাত বিচাৰি পায় বিজেপি তেওঁক সেই প্ৰশ্নটো কৰিব যদি ক'ৰবাত বিচাৰি পায় পুৰণা বিজেপি তেওঁক প্ৰশ্নটো কৰিব বিজেপিত কেৱল বিজেপিৰ কাৰ্যকৰ্তা থাকে ইয়াত বিজেপি বুলি একো ধাৰণা মই বিশ্বাস নকৰোঁ আৰু আপুনি যিটো কৈছে এতিয়া আপুনি কিবা সংঘাত এনেকুৱা শব্দ এতিয়া অকণমান আমি ৰিলেক্স কৰিছোঁ অসমৰ নেতাসকলে মুখ্যমন্ত্ৰীৰ কথা কোৱা নাই তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে এই 10 দিন 15 দিন আমি অলপ ৰেষ্ট পাইছোঁ 2 মাহ 1.5 মাহ কাম কৰিলোঁ আপোনালোকে ইমান কিয় হিংসা কৰিব লাগে কওকচোন আমাকতো অকণমান ৰেষ্ট কৰিব দিয়ক এনেকৈ আপোনালোকে নিউজ নাইকিয়া হ'ল বুলি আমাক কিবা কিবি টানি মেলি এটা নিউজ সৃষ্টি কৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটোত মই ভৰি নিদিওঁ এইকেইদিন অলপ আমাক ৰিলেক্স হ'বলৈ দিয়ক আপোনালোকে এইকেইদিন ধুনীয়াকৈ ৰাইবেৰীৰ ওপৰত নিউজ কৰিব পাৰে এইকেইদিন মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ সভা ভাৰতবৰ্ষত আজি কোনজন স্বাধীনতাৰ ইতিহাসত কোনজন অসমৰ নেতাই এনেকৈ মিটিং কৰিছিলে সেইবিলাক নিউজ দেখাওক প্ৰধানমন্ত্ৰী মহোদয় ব্যক্তিগত দৰকাৰ ৰাহুল গান্ধীৰ যিবিলাক তুলুঙা কথা সেইবিলাক দেখাওক আমাক কিয় মানে এইকেইদিন ৰেষ্ট লৈ আছোঁ আপোনালোকে এটা বন্দোবস্ত কৰি এই কামটো কিয় কৰি আছে মই মানিছোঁ আপোনালোকে ৰেষ্ট লৈ আছে কিন্তু তাৰ মাজতে যিহেতু কথাটো মানে প্ৰসংগটো উত্থাপন হৈছে আৰু ধৰক এতিয়াও কিছুমানৰ এই বিষয়টোক লৈ আৰু মই মানি লৈছোঁ যে আপোনালোকে বিজেপি নহয় বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা আৰু সেই পুৰণি বস্তুটো নাথাকে নহয় এতিয়া আপুনি আপোনাৰ চেনেলটোত কেইদিন হৈছে 2 মাহ হৈছে এতিয়া ক'ব নেকি সাংবাদিক বুলি ক'ব নেকি আপোনাক নকয় নহয় বোলে আপোনালোকে কিয় এনেই তাত সৃষ্টি কৰিলে তেনেকুৱা কোনো কথা নাই কথাটো হ'ল এনেকুৱা ভাৰতীয় জনতা পাৰ্টি এটা গণতান্ত্ৰিকভাৱে পৰিচালিত ৰাজনৈতিক দল আৰু ইয়াত মোৰ বহুত কথা কৰাৰ অধিকাৰো নাই কাৰণ মই কাৰ্যকৰ্তা ইয়াত সেইকাৰণে এটা ষ্ট্ৰাকচাৰ নাই যেনে মুখ্যমন্ত্ৰী আছে বিধায়িনী দলৰ দলপতি আমাৰ সভাপতি আছে সৰ্বভাৰতীয় প্ৰভাৰী আছে সৰ্বভাৰতীয় সভাপতি ইয়াতে সাংবিধানিকভাৱে আৰু নেতৃত্বই কিছুমান লক্ষ্মণ ৰেখা বনাই দিছে বা কিছুমান নিয়ম নীতি আছে এটা আপোনাৰ মিডিয়া হাউচৰ এটা নিয়ম নীতি আছে আপুনি ক্ৰছ কৰিব পাৰিব জানো নিয়ম নীতি নোৱাৰে কেতিয়াবা কি হয় 2-এজন ব্যক্তিয়ে কেতিয়াবা কিবা হয়তো আবেগত হওক ক্ষোভত হওক 2-এটা কথা হয়তো সেই পাৰ্টিয়ে বা আমাৰ নিয়ম নীতি বা পাৰ হৈ পিনে 2-এটা কথা কেতিয়াবা মুখৰ পৰা ওলাই যায় যিবিলাকক বহুত বেছি আমি তুচ্ছ-তাচ্ছিল্য কৰা উচিত নহয় তাৰ কাৰণে পাৰ্টিৰ মজিয়াত এটা ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাটোৰ অসমৰ মুৰব্বী হ'ল ভৱেশ কলিতা ডাঙৰীয়া গতিকে তেওঁ তাৰ কাৰণে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে সেইটো বহুত ডাঙৰ নিউজ হ'ব নালাগে আৰু সেই যিজন ব্যক্তিক বা যাক কৰে সেই ব্যক্তিজনে তাৰ উত্তৰ দিয়ে প্ৰশ্ন আৰু উত্তৰ চাই পাৰ্টিয়ে দলীয় মজিয়াত এইখিনি ধুনীয়াকৈ সমাধান হৈ যায় এতিয়া এনেকুৱা হৈছে আপোনালোকে এতিয়া চাওক এতিয়া আপোনালোকে কি কাম কৰিছে জানেনে এতিয়া বিয়াখন হৈ গ'ল আমি বিয়া হ'ল দৰা কইনা গ'ল কন্যাদান হ'ল ভোজ ভাত হৈ গ'ল এতিয়া আপোনালোকে ভঙা বিয়াত উৰুলি দি আছে এইকেইদিনটো অলপ বাদ দিয়ক 4 তাৰিখৰ পিছত আপোনালোকে এইবিলাক আলোচনা কৰি দিয়ে ভাল হ'ব এতিয়া আপোনালোকৰ নিউজ লাগে বুলি আমাক যদি পকাই থাকে সেইটো বেয়া আমি নিউজ বুলি পকাইব অহা নাই সাংবাদিকে পকাব অহা নাই বিষয়বস্তুটো উত্থাপন হৈছে আৰু ঠিক তেনেধৰণে আমি আজি দেখিছোঁ যে বিজেপি দলৰ এগৰাকী তেওঁৰ প্ৰাক্তন জনতা যুৱ মৰ্চাৰ সভাপতি বৰ্তমান তেওঁ উপসভাপতি জয়ন্ত দাসেও চিঠি
প্ৰেৰণ কৰিছে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈকে আৰু তেওঁ কৈছে যে যিটো ধৰণৰ মানে আঙুলিটো হৈছে যিধৰণে কাৰণ দৰ্শোৱা দিয়া হৈছে কিন্তু একেধৰণে প্ৰাৰ্থী তথা সাংসদ এগৰাকীয়ে তাৰ লগে লগে উত্তৰ দিছে সংবাদ মাধ্যমৰ আগত দলৰ মজিয়াত উত্তৰ নিদি তেওঁ সংবাদ মাধ্যমৰ আগত উত্তৰ দিছে ঠিক তেনেদৰে মন্ত্ৰী উত্তৰ দিছে গতিকে এই কথাখিনি বাহিৰত অহা বাবে আমি সাংবাদিকসকলে আপোনালোকৰ ভিতৰ চৰাৰ কথাই আমি ৰাইজক জনোৱাৰ স্বাৰ্থতে প্ৰশ্নবোৰ উত্থাপন কৰোঁ বা দলটোৰ নেতৃত্ব দি আছে ভৱেশ কলিতা ডাঙৰীয়া অসমত দলৰ এজন কাৰ্যকৰ্তা বা এজন উপসভাপতি যিকোনো ব্যক্তি এজনৰ যদি মনৰ কিবা ভাৱ আছে তেওঁ চিঠিখনত মইতো দেখা নাই তে আপুনি কোৱা মতে ভৱেশ কলিতা ডাঙৰীয়াক উদ্দেশ্য কৰি লিখিছে এইটোতো দীপজ্যোতি লকৰক উদ্দেশ্য কৰি লিখা নাই গতিকে তেওঁৰ প্ৰশ্ন আৰু ভৱেশ কলিতাৰ উত্তৰ আৰু ভৱেশ কলিতাক নেতৃত্ব দি থৈছে মানে কেপেবল বুলিয়ে দি থৈছে কিন্তু সৰু কথাবিলাক চাহ দুকাপ খাই আমাৰ সকলোৱে বহি চাহ খাই পিনে আমি এইবিলাক আমাৰ বাজপেয়ী ভৱনত সমাধান হোৱাৰ ব্যৱস্থাটো বিৰাট ডাঙৰ আপোনালোকে একদম যিটো মানে চেঞ্চেনাইজ কৰিব বিচাৰিছে তেনেকুৱা কোনো ইছ্যু নহয় সেই বিষয়টো যেটো একাপ বা দুকাপ চাহ খাই তাৰ মাজতে চাহ মেল হয়ে গৈছে এইবিলাক সমাধান আপুনি কিয় টেনচন লৈছে মানে চাহ পে চৰ্চাতে কিন্তু আজি নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ল কিন্তু চাহ পে চৰ্চা সমাধান কৰিব মোৰ হিচাপত এতিয়ালৈকে আপুনি কৈছে যে 2 ঘণ্টা 3 ঘণ্টা আগৰ ঘটনা এতিয়ালৈকে মোৰ হিচাপত সমাধান হৈ গৈছে ইমান টেনচন নল'ব আপোনালোকে আমাৰ সভাপতি সাধাৰণ সম্পাদক এইবিলাক আছে তেওঁলোকক টেনচন ল'ব দিয়ক আপোনালোকে সাংবাদিকসকলে ইমান কিয় টেনচন লৈ আছে কিন্তু যিটো কথা ওলাইছে আৰু এই কথা যে আমি যদি চাওঁ বাস্তৱ ক্ষেত্ৰত আমি বিজেপি শক্তিশালী হৈছে নাই হোৱা একে আমি 4 জুনত গম পাম কিন্তু তাৰ আগতে আমি যিটো তথ্য পাইছোঁ যে 2019 আৰু 2021 এই দুই লোকসভা নিৰ্বাচন আৰু অসম বিধানসভাৰ নিৰ্বাচন বিজেপি দলৰ এইবোৰ আভ্যন্তৰীণ কণ্ডল কেতবোৰৰ কাৰণে কিন্তু ভোটৰ শতাংশ হ্ৰাস বুলি হ'ব পৰিয়াল ভাৰতীয় জনতা পাৰ্টি আপুনি SUCI পাৰ্টিৰ বিষয়ে আলোচনা কৰিছে নেকি কিবা সংঘাত সংঘাত বা এই ডিব্ৰুগড়ৰ কেণ্ডিডেটজনৰ ক্লাবটো ৰাইজৰ জাতীয় পৰিষদৰ বিষয়ে এটা আলোচনা ৰাইজৰ আলোচনা কৰিবলৈ আমাৰ কি এটা বৃহৎ পৰিয়াল কাৰণে আপোনালোকে আলোচনা তাৰ মানে বিজেপি শক্তিশালী হৈছে মই যেটো বুজো আপোনালোকে বেলেগৰ আলোচনা কৰিবলগীয়া হোৱা নাই শক্তিশালী হৈছে কাৰণে আপোনালোকৰ অলপ হিংসা লাগে নিউজ নাপায় কৰে আৰু হয় বিজেপি দল শক্তিশালী সেইকাৰণে আপকে বাৰ 400 পাৰ এই শ্লোগানৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দলে যুদ্ধক্ষেত্ৰত সৰ্বশক্তি প্ৰয়োগ কৰি নামি পৰিছে সেইটো একজেক্টলি এতিয়া আমাৰ সেইটো টাৰ্গেট যেনেকৈ এজন ভাল চোকা ল'ৰাই বা 12 মাহে ভালকৈ পঢ়া শুনা কৰা এজন ছাত্ৰই কয় নাই যে মই মেট্ৰিকত অংকত 100 ভিতৰত 100 পাম বা বিজ্ঞানত 199 পা সমাজ বিজ্ঞানত 98 পাম এনেকৈ টাৰ্গেট এটা ফিক্স কৰে যদি মেৰিটেৰিয়াছ বা ষ্টুডিয়াছ ছাত্ৰজনে যেনেকৈ এটা টাৰ্গেট ফিক্স কৰি পিনে আগবাঢ়ে বিজেপি দলেও তেনেকৈ আপুনি দেখিছে ক্ৰনলজিটো যদি চাই আজি 2014 পৰা ইলেকশ্যনবিলাকত তেনেকৈ টাৰ্গেট ফিক্স কৰি আমি আগবাঢ়ি গৈ আছোঁ তেতিয়া দলৰ কাৰ্যকৰ্তাসকলৰ মাজতো উৎসাহ হয় আৰু লিডাৰসকলেও বহুত বেছি কষ্ট কৰি সেই টাৰ্গেটটো এচিভ কৰিবলৈ চেষ্টা কৰে এই টাৰ্গেটৰ বিপৰীতে কিন্তু কংগ্ৰেছ দলৰ পৰা যথেষ্ট তিৰ্যক মন্তব্য কৰি আছে যে অহাবাৰ মানে আপুনি অদ্ভুত প্ৰশ্ন কৰে কংগ্ৰেছ দলৰ পৰা মানে আমাক তিৰ্যক মন্তব্য কৰিবনে আমাক মানে এপ্ৰিচিয়েট কৰিব বিৰোধী দলটো বা তিৰ্যক মন্তব্য কৰিব আমিওতো কংগ্ৰেছক তিৰ্যক মন্তব্য কৰোঁ ৰিজাল্টটো জনতা জনাৰ্দন ইভিএমতে ওলাই আছে কংগ্ৰেছে ক'ব নেকি যে বিৰাট ভাল হৈছে বিজেপি নে বিজেপিয়ে কম নেকি যে বিৰাট ভাল হৈছে কংগ্ৰেছৰ মিটিং এইটো কেনেকৈ আশা কৰিব পাৰে আপুনি কংগ্ৰেছৰ কাম হ'ল বিজেপিক সমালোচনা কৰা বিজেপিক কাম হ'ল কংগ্ৰেছক সমালোচনা কৰা তাৰ সত্যতা কি আছে কাৰ সমালোচনা কাৰ আলোচনাৰ ৱেট আছে সেইটো জনসাধাৰণে ডিচাইড কৰে তাৰপিছত জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰে গতিকে আপুনি যদি ভাবে যে আপুনি এটা কৈছে এইটোহে নিউজ হ'ব আপোনালোকৰ কাৰণে যদি কংগ্ৰেছৰ নেতৃত্ব যদি বিজেপিক এপ্ৰিচিয়েট কৰে হেতুহে নিউজ হ'ব লাগে কংগ্ৰেছে বিজেপিক সমালোচনা কৰিলে হেতু কেনেকৈ নিউজ হ'ব বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰিলে হেতু কেনেকৈ নিউজ হ'ব এটোটো নেচাৰেল বস্তু ন সেইকাৰণে কৈছোঁ কংগ্ৰেছ দলে দাবী কৰি আছে 14খন আসনৰ 6খন পাব দাবী কোন ৰাজনৈতিক দলে বা কোন ৰাজনৈতিক প্ৰাৰ্থীয়ে ইলেকশ্যনত হাৰিম বুলি ক'ব নেকি ক'ব নোৱাৰে এতিয়া মই কৈছোঁ যে ক্ৰেডিবিলিটিৰ কথা আগত আমাৰ টাৰ্গেট ফিক্স কৰা হৈছিল আমি এচিভ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰেক্ষাপটত যিখিনি কথা কৈছে টাৰ্গেট সেইখিনি আমি এচিভ কৰিছোঁ আপুনি আজিৰ পৰা 6 মাহ আগতে 5খন ৰাজ্যৰ নিৰ্বাচন সম্পৰ্কে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কি মন্তব্য কৰিছিলে পাৰ্টি কৰিব কোৱা নাই নহয় আপোনালোকক নিমন্ত্ৰণ জনাইছিলে কি বিজয় উৎসৱ
ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হ'ব মাংস ভাত খাবলৈ আহিব তাৰ পিছত ফোন বন্ধ কৰি দুইদিন নাইকিয়া হৈ যোৱা নাই জানো গতিকে ক্ৰেডিবিলিটিটো তেনেকৈ আহিব গতিকে আপোনালোকে সেইবিলাক পৰ্যালোচনা কৰি কাৰ বক্তব্যক কিমান ৱেইট দিব লাগে সেইটো আপোনালোকে এজন ছিনিয়ৰ ৰিপৰ্টাৰ আপোনালোকে সেইটো ধুনীয়াকৈ ডিচাইড কৰিব পাৰে যে কোনটো বক্তব্যৰ কিমান ৱেইট আছে নিমন্ত্ৰণৰ কথা মোৰ মনত পৰি পেলাই আপোনাক কৈছোঁ আনকি শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তাত ভাতো বনাইছে সেইটোৱে মই কৈ আছোঁ সেই ক্ৰেডিবিলিটিটো তেনেকৈ মানুহৰ হয় কথাবিলাক আমি কওঁতে সদায় কথা শব্দ ব্ৰহ্ম কথাখিনি কওঁতে এইটো মই পৃথিৱীৰ মানে কোনো ৰাজনৈতিক ব্যক্তি বুলি কোৱা নাই যে বিজেপিৰ কংগ্ৰেছৰ ব্যক্তিহে শব্দ ব্ৰহ্ম বা বিজেপিৰ ক্ষেত্ৰত নহয় তেনেকুৱা নাই পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে শব্দ মুখৰ পৰা ওলোৱাৰ আগতে শব্দ ব্ৰহ্ম গতিকে শব্দ যিকোনো এটা শব্দ কোৱাৰ আগতে ভাবি চিন্তি ক'ব লাগে যাতে ক্ৰেডিবিলিটিটো নষ্ট নহয় এইটো বিজেপিৰ ক্ষেত্ৰতো প্ৰযোজ্য বিজেপি পৃথিৱীৰ মানুহৰ ক্ষেত্ৰত কথা ক'ব পৰা মুখেৰে অভিভক্তি কৰিব পাৰে জীৱ জন্তুৱেতো কথা নকয় মুখেৰে অভিভক্তি কৰিব সেইটো দীপজ্যোতিত আপোনাৰ ক্ষেত্ৰতো সেইটো প্ৰযোজ্য সেইকাৰণে আমি ভাবি চিন্তি কথা কওঁতে কথা ক'ব লাগে বহুত বেছি তুচ্ছতাচিল্য কৰি কথা ক'ব নালাগে হিষ্ট্ৰী অলপ ষ্টাডি কৰিব লাগে প্ৰেজেণ্ট চিটুৱেশ্যনটো ষ্টাডি কৰিব লাগে ফিউচাৰটো দেখিব পৰা এটা আপোনাৰ মানে সেইখিনি ইণ্টেলিজেঞ্চ থাকিব লাগে তাৰ ওপৰত বক্তব্য ৰাখিব লাগে তেনেহ'লে আমি ক'ব পাৰোঁ একে ক্ষেত্ৰত প্ৰযোজ্য বিজেপিৰ কিছু নেতাই কিন্তু যিটো কথা কৈ গৈছে মই এইটো মানুহৰ ওপৰত কৈ আপুনি মই অকণমান ফিলচফিকেল হৈ গ'লোঁ আপুনি লগে লগে আকৌ ৰাজনৈতিক হৈ গ'ল মই মানৱ জীৱনত যদি জীয়াই থাকিব বিচাৰে যদি আগবাঢ়ি যাব বিচাৰে এজন সুস্থ ব্যক্তি হিচাপে জীয়াই থাকিব বিচাৰে তেতিয়া সকলোৰে ক্ষেত্ৰত আকৌ ৰাজনৈতিক প্ৰলাপটো কিয় সানি দিছে যিকোনো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সেই হিচাপতে কৈছোঁ কাৰণ কিয় আপোনাৰ দেখিছোঁ ঠিক হ'ব মইতো কৈছোঁ যে শব্দ ব্ৰহ্ম কোনোবা এটা যদি শব্দৰ দ্বাৰা অপকাৰ হৈছে আৰু তেনেকুৱা ব্ৰহ্ম শব্দ দি উপকাৰ কৰি ল'ম আমি বহি পিন্ধি হয়নে নহয় কথাটো কওকচোন এটা শব্দৰ পৰা যদি কাৰোবাৰ আঘাত হৈছে ভাল শব্দ এটা দি সেই আঘাতটো আমি মলম লগাব নোৱাৰি জানো পাৰি এইবিলাক একেবাৰে সৰু সৰু ইছ্যু আপোনালোকৰ নিউজ নাইকিয়া হৈছে এইকেইদিন ইলেকশ্যন হৈ গৈছে সেইকাৰণে ডাঙৰ ইছ্যু আমাৰ কাৰণে সৰু সৰু ইছ্যু মই আকৌ উভতি আহিছোঁ যিটো অশোক শৰ্মা নলবাৰীৰ প্ৰাক্তন বিধায়ক তেওঁ প্ৰাৰ্থী তেওঁ সন্মানীয় ব্যক্তি তেওঁ আনকি প্ৰাৰ্থিত্ব প্ৰত্যাশা আছিল তেওঁৰ বৰপেটা লোকসভাৰ আপোনালোকে তাত ধৰক অগপদলক দি দিলে কোনোৱে কাকো দি দিয়া ৰাজনীতি তেনেকৈ নহয় ধৰক এইটোতো আৰু ডিক্টেটৰিয়েলশ্বিপ চলি নাথাকে এতিয়া আপুনি কৈছে সন্মানীয় অশোক শৰ্মা ডাঙৰীয়া আমাৰ বিধায়ক আছিল প্ৰাক্তন বিধায়ক অসমত 126টা ছিট আছে My child likes to play, build letters from clay. I tell you today, this is what I can do. Do you want to enhance your child's skills and abilities? Don't worry. At Culture Club, we serve quality faculty, educational plans, friendly environment, and multiple playrooms. For more information, contact. So I tell you today, do your survey, but don't delay. There will no replay. আৰু 14জনক এমপি টিকেট দিব পৰা ব্যৱস্থা আছে হাজাৰ হাজাৰ ব্যক্তিয়ে সকলোৱে এফিচিয়েঞ্চি আছে সকলোৱে টিকেট পোৱাৰ যোগ্যতা থাকে কিন্তু সকলোৱে নাপায় আজি আপুনি আপোনাৰ চেনেলটোত কি পোষ্টত আছে এডিটৰ হৈ আছে এক্সিকিউটিভ এডিটৰ নে কি কনসাল্টিং এডিটৰ তে বেলেগ পুৰণা ৰিপৰ্টাৰ এজনে যদি কয় যে দিগজ্যোতি আহি ডাইৰেক্ট কনসাল্টিং এডিটৰ সেইটো তেনেকুৱা নহয় আজি মোৰ লখিমপুৰতকৈ মোতকৈ যোগ্য ব্যক্তি হয়তো ভাৰতীয় জনতা পাৰ্টিৰ টিকেট বিচৰাৰ ভিতৰত আছিলে বা এতিয়াও ভাল বিধায়ক হ'ব পৰা মোৰ তাতে ব্যক্তি আছিলে কিন্তু মই তেওঁলোকক সন্মান কৰিলে নহ'ব নহয় বস্তুটো হ'ল যে সময় গোটেই বুজলাক পৰ্যালোচনা কৰি কিছুমান সিদ্ধান্ত লোৱা হয় আজি অশোক শৰ্মা ডাঙৰীয়াক যদি দলে বিধায়কৰ টিকেট দিব পাৰে চেয়াৰমেন দি থৈছে গতিকে এই বস্তুবিলাক কি হয় ব্যক্তি আপুনি বস্তুটো দুটা ভাগে এনালাইচিছ কৰিব লাগিব এটা হ'ল দলীয় হিচাপে এনালাইচিছ কৰিব লাগিব দলীয় হিচাপে যেতিয়া এনালাইচিছ কৰিম তেতিয়া আমি প্ৰধানমন্ত্ৰীৰ পৰা একেবাৰে বুথৰ ব্যক্তিজনলৈকে আমি বিজেপিত কাৰ্যকৰ্তা হিচাপে কাম কৰোঁ আৰু কেতিয়াবা কিছু ব্যক্তিয়ে নিজৰো এটা পইণ্ট অফ ভিউ থাকে হয়তো কেতিয়াবা ক'ব নলগীয়া কথা কাবাৰ ওলাই যায় কিন্তু সেইবিলাক বস্তু বহুত
মানে দীৰ্ঘস্থায়ীভাৱে ক্ৰিয়া নকৰে সেইবিলাকৰ সমাধান চাহৰ টেবুলত বাজপেয়ী অফিচত হোৱাৰ বা মুখ্যমন্ত্ৰীৰ লগত বা পাৰ্টিৰ সভাপতিৰ লগত বহি হোৱাৰ একেবাৰে সহজভাৱে সমাধান হৈ যায় আৰু যোৱা মই কেইবাবছৰ দলটোত থকাৰ পিছত দেখিছোঁ এইবিলাক সমস্যা সদায় সমাধান হৈ গৈ আছে সেই ক্ষেত্ৰতে কৈছোঁ যিহেতু আপোনাৰ অশোক শৰ্মাক দলে দিলে আৰু ঠিক তেনেদৰে তাৰ প্ৰতিক্ৰিয়া যিটো মই নামেই কৈছোঁ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা এগৰাকী প্ৰাৰ্থী পুনৰ লোকসভাৰ প্ৰাৰ্থী তেওঁ সাংসদ আৰু এগৰাকী মন্ত্ৰী কেবিনেট মন্ত্ৰী ৰাজ্যৰ এগৰাকী মন্ত্ৰী গতিকে জয়ন্ত মল্ল হওক বা দিলীপ শইকীয়াৰ যিসকলে মন্তব্য কৰিছে তেওঁলোকক কিন্তু চৌকছ দিয়া হোৱা নাই মই নাজানো সেইটো এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কি কৈছে অশোক শৰ্মা ডাঙৰীয়াই কি কৈছে এই প্ৰশ্নখিনিৰ উত্তৰ থকাহেঁতেন মই এই ধৰণৰ সৰ্বোচ্চ নেতা হ'লোহেঁতেন ভাৰতীয় জনতা পাৰ্টি আপুনি ভুল এড্ৰেছত আহিছে এইখিনি প্ৰশ্নৰ উত্তৰ আপুনি ভৱেশ কলিতা ডাঙৰীয়াক সুধিব লাগিব পাৰ্টীৰ সাধাৰণ সম্পাদকক সুধিব লাগিব মুখ্যমন্ত্ৰীক সুধিব লাগিব মোৰ কথাটো হ'ল যে শব্দ ব্ৰহ্ম গতিকে শব্দবিলাক আমি সকলোৱে শব্দবিলাক যেতিয়া মুখৰ পৰা ওলায় অকণমান যদি আমি সেনচিটিভ হৈ শব্দবিলাক কওঁ তেতিয়া সমস্যা সমাধান হৈ যাব আজি যদি কিবা এটা ইছ্যু আজি দেখিছে এসপ্তাহ আগত হৈছিলে যোৱা এসপ্তাহত তাৰতো একো নাই আজি অশোক শৰ্মা ডাঙৰীয়া হয়তো কিবা খুব বা কিবা কৈছিলে আজি মই টিভিত দেখিছোঁ তেওঁ যেতিয়া চৌকজৰ ৰিপৰ্ট হেৰিটো সাংবাদিকে সোধোতেতো তেওঁ এটা উত্তৰ দিয়া তেওঁ কৈছে যে মই পাৰ্টীৰ মজিয়াত দি দিছোঁ গতিকে প্ৰত্যেকজন ব্যক্তিয়েই শব্দ ব্ৰহ্ম বুলি ভাবি শব্দৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সংবেদনশীল হ'লে সকলোৰে কাৰণে ভাল হয় তেনেকুৱা ক্ষেত্ৰত মই কৈছোঁ যিটো আপুনি কৈছে 4 জুনৰ পিছত গোটেই এয়া হ'ব 4 জুনৰ পিছত কিন্তু অসমৰ ৰাজনীতি আৰু বিশেষকৈ বিজেপি দলত কেইবাটাও কিছু ৰদ বদল হ'ব আমি পোৱা তথ্য মানে আপুনি সভাপতি বিজেপি মই সভাপতি নহয় এতিয়া সভাপতি সলনিৰ কথা আপুনি মানে বিজেপিৰ ৰাজ্যিক সভাপতি সলনিৰ কথা আপুনি যদি বিজেপিৰ ৰাজ্যিক সভাপতি সলনি হোৱা মন্ত্ৰী সভা সলনি হোৱাৰ প্ৰশ্নৰ দিব পৰা ব্যক্তি হ'লোহেঁতেন তেতিয়া দিগজ্যোতি লোকক মই ইণ্টাৰভিউ নিদিলোহেঁতেন দিল্লীত নেশ্যনেল চেনেলক ইণ্টাৰভিউ দি থাকিলেহেঁতেন আপুনি অদ্ভুত আধা বেপাৰীক জাহাজৰ খবৰ সুধি আছে মোক কিয় সুধিছে এইটো কথা এইকাৰণে সুধিছোঁ আপুনি যথেষ্ট ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ লগতে আপুনি ভৱেশ কলিতাৰ লগত টোটেলি প্ৰফেশ্যনেল কথা আজি ইয়াতে কোনো ঘনিষ্ঠ বুলি ভাত খাবলৈ চাহ খাবলৈ ঘনিষ্ঠতাটো বেলেগ কামৰ ক্ষেত্ৰত টোটেলি প্ৰফেশ্যনেল সকলো কামৰ ওপৰতহে গোটেইখিনি হ'ব আৰু এই প্ৰশ্নবিলাকৰ যিদিনা উত্তৰ দিবলৈ পাৰিম সেইদিনা চাগে দিগজ্যোতি আপুনি মোৰ ইণ্টাৰভিউ আপোনাক মই কিয় দিম মই তেতিয়া অৰ্ণৱ গোস্বামীক ইণ্টাৰভিউ দিম ন হয় আমিও আশা কৰিছোঁ অৰ্ণৱ গোস্বামীক আপুনি ইণ্টাৰভিউ মই আপোনাক লাইটাৰ নোটত কথাটো কৈছোঁ যে আপোনাৰ যে যোৱা 20 দিন 25 দিন নিউজ নথকাৰ বাবে আপোনালোকৰ নিউজ নথকাৰ বাবে ভঙা বিয়াত উৰুলি দি যে আমাক খুচি নিউজ উলিওৱাৰ যিটো পৰিকল্পনা তাৰ প্ৰেক্ষাপটতে মই আপোনাক কৈছোঁ আমি মানি লৈছোঁ যে কিন্তু বিষয়বস্তুটো উত্থাপন হৈছে আজিও আপোনাৰ কোনো বস্তু স্থায়ী নহয় কিন্তু মই একেবাৰে বিশ্বাস কৰক মই এজন দলৰ কাৰ্যকৰ্তা লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মোৰ কামবিলাক মই মাইক্ৰ' লেভেলত লখিমপুৰ বিধানসভা সমষ্টি কেন্দ্ৰিকহে কৰোঁ তাৰ ওপৰত আপুনি যদি মোক কেতিয়াবা গড়েশ্বৰত দেখিছে কেতিয়াবা মানস হেৰিত দেখিছে সেইখিনি দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে দিয়া মোক দায়িত্ব মানে কৰ্তৃত্ব নহয় মই বিজেপিৰ কোনো কৰ্তৃত্বশীল পদবীত নাই মই দায়িত্বশীল পদবীত আছোঁ গতিকে দায়িত্বৰ কথা সোধক মই কৰ্তৃত্বৰ কথা মোক নুসুধিব মোতকৈ ডাঙৰ মানুহবিলাকক সোধক মই সেইকাৰণে আকৌ আহিছোঁ আপোনাৰ ওচৰত যিহেতু আপুনি এই যে কথাখিনি আপোনাৰ নিজ মুখেৰে ক'লে যে আপুনি মাইক্ৰ' লেভেলত লখিমপুৰত কাম কৰিছে আপোনাক দায়িত্ব দিছে দলৰ সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে আপুনি গড়েশ্বৰত গৈছে সেইকাৰণে আৰু গড়েশ্বৰ সমষ্টিটো দৰং ওদালগুৰিত ছেকেণ্ড ফেজত হৈছিল তাৰপিছত আপুনি মানাসত গৈছিল মানাসত কোকৰাঝাৰ আৰু যিটো সমষ্টিত আমি দেখিছিলোঁ যে শাসননিষ্ট দলৰ প্ৰাৰ্থী যিগৰাকী ইউ পি পি এলৰ প্ৰাৰ্থী তেওঁৰ কিছু অৱস্থা থৰক বৰক আছিল আৰু সেইবোৰ মজবুত কৰাৰ কাৰণে আপোনালোকক পঠাইছিল সেইটো মানিছোঁ গতিকে আপোনালোক দলৰ ডেফিনেটলি ভেৰি ক্ল'জ টু বোথ চিফ মিনিষ্টাৰ এণ্ড ভৱেশ কলিতা মই কৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ মানৱ ডেকা এজন দায়িত্বশীল কাৰ্যকৰ্তা কৰ্তৃত্বশীল কাৰ্যকৰ্তা নহয় কথাটো আপুনি বুজি পাইছেনে তাৰ ডিফাৰেঞ্চটো মোক মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতা ডাঙৰীয়াই দায়িত্ব দিয়ে সেই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ ইয়াত মোক কোনো কৰ্তৃত্ব দি থোৱা নাই যে কোন কি হ'ব কি নহ'ব সেই কৰ্তৃত্বটো মোৰ হাতত নাই গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই আপোনাক কেনে দিম কাৰণ মই কৈছোঁ যে শব্দ ব্ৰহ্ম আকৌ ওলাওক মোৰ মুখৰ বা কিবা এটা তাৰপিছত আপুনিতো পেৰিব বস্তুটো হয় নহয় কওক এইখিনি অকণমান ৰেষ্ট ল'ব দিয়কচোন সেইকাৰণে কৈছোঁ আপুনি তাৰ আগতে কৈছিল যে মানৱ জীৱনৰ কিছুমান কথা শব্দ এয়া কিন্তু সেইকাৰণে মই কৈছোঁ ফিলচফিলে মই সেইকাৰণে আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য শব্দ এতিয়া আপুনি শব্দ ব্ৰহ্ম কৰোঁতে কিবা শব্দ ওলাব আপোনাৰ মুখৰ পৰা
মই এতিয়া সেইকাৰণে কৈছোঁ ফিলচফিকেল কথাতে মই কৈছোঁ এটা কথাই ক'ব বিচাৰোঁ যে ফিলচফিকেল কথাত যে সকলো মানুহে হ'ল আশাবাদী আশাত সকলো জীয়াই আছে আৰু সেই আশাতেই আপুনিও দলৰ হকে কাম কৰি গৈ আছে নিষ্ঠা সহকাৰে গতিকে যেহেতু দেখিছোঁ মন্ত্ৰী সভা সাল সলনি হ'ব মুখ্যমন্ত্ৰী স্বয়ং কৈছে মোৰ কথাখিনি শেষ কৰক হৈছে আৰু অভাৱনীয় ভাল ফলাফল হ'ব লখিমপুৰ লোকসভা সমষ্টিত আৰু আপুনি ভালো কাম কৰিছে বুলি কৈছে গড়েশ্বৰত কৰিছে হয় তাতো প্ৰথম অৱস্থাত খুব প্ৰত্যাহ্বান আছিল BPF দলৰ প্ৰাৰ্থীৰ পৰা কিন্তু তাতো এতিয়া বিজেপি দলে শেষ হাঁহি মাৰিব কোকৰাঝাৰতো আপোনালোকে কাম কৰিছে গতিকে এই যি ধৰণে আপুনি কাম কৰি আছে তাৰ সকলোৱে এটা মানে উপহাৰ বা তাৰ সকলোৰে কিবা এটা বাকি 126টা সমষ্টিৰ আমাৰ বিধায়ক কাৰ্যকৰ্তাসকলে কাম কৰা নাই মানে আপুনি এইটো বুজালে মই বুজাব ওলাইছোঁ আপুনি মন্ত্ৰিত্ব লাভৰ আশাবাদী নেকি মন্ত্ৰিত্ব পৃথিৱীত চাওক আপোনালোকে প্ৰশ্নবিলাক এনেকুৱা কৰে যে এইটো আপোনালোকে এখন পাকিস্তান নহয় গণতান্ত্ৰিক ভাৰতবৰ্ষ তাত এজন গণতান্ত্ৰিকভাৱে ইলেক্টেড প্ৰধানমন্ত্ৰী হয় মেজৰিটিৰ পৰা গণতান্ত্ৰিকভাৱে এজন মুখ্যমন্ত্ৰী হয় সেইবিলাক তেওঁলোকৰ সিদ্ধান্ত তাত মোক কিয় আপুনি টানি আছে আপুনি এনেকুৱা কৰি দিছে মানৱ ডেকাই অকল কাম কৰি আছে পৃথিৱীত আৰু বিজেপি মানুহে কাম কৰা নাই মোতকৈ হাজাৰ হাজাৰ কাম কৰা কাৰ্যকৰ্তা বুথত আছে কি কথা কৈছে মই MLA বিধায়ক কেনেকৈ হৈছোঁ মোৰ 181টা বুথৰ কাৰ্যকৰ্তাসকলে কাম কৰাৰ কাৰণেহে মই বিধায়ক হৈছোঁ আজি লখিমপুৰৰ প্ৰায় আপোনাৰ 2000 কিমানটা বুথ আছে লোকসভাত সেইখিনিয়ে কাৰ্যকৰ্তাই কাম কৰাৰ কাৰণে প্ৰধান বৰুৱা সাংসদ হৈছে গতিকে আপুনি কিয় তেনেকৈ ক'বলৈ কথাটো কৈছে নক'ব তেনেকৈ বেয়া কথা কাৰ্যকৰ্তাই দুখ পাব সকলোৰে সমান কোনোবাই বিধায়কৰ দায়িত্ব লৈছে কোনোবাই সাংসদৰ দায়িত্ব লৈছে কোনোবাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে কোনোবাই চেয়াৰমেনৰ দায়িত্ব লৈছে কোনোবাই বুথ সভাপতিৰ দায়িত্ব মই নিজে বুথ সভাপতি দেখোন মোৰ তাতে গতিকে এই বস্তুটো আপোনালোকে কৈ দিয়াৰ লগে লগে কাৰ্যকৰ্তাৰ দুখ পায় সেই আপুনি শব্দ ব্ৰহ্মটো ভুল কৰিলেই নহয় নকৰিব মানুহে দুখ পোৱা কথা কিয় কয় এইবিলাক মুখ্যমন্ত্ৰী আৰু মোৰ নিচিনা এজন ব্যক্তি সাধাৰণ কাৰ্যকৰ্তা সাধাৰণ শিক্ষকৰ ঘৰৰ ল'ৰা এজনক যাৰ গোটেই 14টা বংশটো পুৰণা যদি চাই ৰাজনৈতিক ব্যক্তি নাই আজি দলে আজি মুখ্যমন্ত্ৰী মহোদয় আজি ৰাষ্ট্ৰীয় নেতৃত্বই যে এজন বিধায়ক হোৱাৰ সুযোগ দিছে তাৰ সেইটোৱে মোৰ চৰম কৃতজ্ঞতা দলটোৰ প্ৰতি তাৰতকৈ ওপৰত মই ভাবাৰ কোনো অৱকাশেই নাই মোৰ মই এতিয়া এটা ৰাজনীতিৰ কথা যেহেতু কংগ্ৰেছ দলৰ আপুনি কৈছে ভূপেন বৰা নিৰুদ্দেশ হৈ যাব নহয় মই ট্ৰেক ৰেকৰ্ডৰ ওপৰত কৈছোঁ ন যদি থাকে এইটো ভূপেন বৰা ব্যক্তিজনক কোৱা নাই কংগ্ৰেছ দলৰ সভাপতিজনে মোৰ যিমান মনত আছে আপুনি হয়তো পাহৰি গ'ল এতিয়া নিউজটোক বিজেপি চলি আছে কাৰণে 6 মাহ আগত যেতিয়া 5খন ৰাজ্যৰ নিৰ্বাচন হৈছিলে তেতিয়া তেওঁ কৈছিলে এমাহ আগত যে কিবা 11:30 বজাত মুখ্যমন্ত্ৰী 11:30 চিট এটা পলিটিকেল ষ্টেটমেণ্ট লৈ কৈছিলে যে অমুক তাৰিখে 4 মে'ত 11:30 বজাত আমি বিজয় উৎসৱ পাতিম ৰাজীৱ ভৱনৰ পৰা GS চৌধুৰী প্ৰচেছন কৰি আমি তাতে ভোজ কৰিম আপোনালোক সকলোৱে আহিব কোৱা নাছিলে জানো তাৰ সেই 4 তাৰিখে পিছত 3 দিন ভূপেন বৰাক পাইছিলে নেকি আপুনি নাই পোৱা সেই ট্ৰেক ৰেকৰ্ডৰ ওপৰতহে কৈ আছোঁ কিন্তু ব্যক্তিগত তেওঁৰ লগত ভূপেন বৰা ঘৰৰ ওচৰৰ মানুহ মই একদম জন্ম পোৱা একদম ব্যক্তিগতভাৱে ভাতৃ সম্পৰ্ক আছে কিন্তু মই তেওঁৰ যিটো পলিটিকেল ষ্টেটমেণ্টবিলাকৰ ট্ৰেক ৰেকৰ্ড সেইটো এনালাইচিছ কৰি কৈছোঁ যে যিটো ৰিজাল্ট হ'বলৈ গৈ আছে মোৰ হিচাপত যদি 5খন ৰাজ্যত 3 দিন নাইকিয়া হৈ যায় এইটোতো 37-38খন ৰাজ্যত যদি এসপ্তাহ 10 দিন নাইকিয়া হৈ যাব নহয় সেই কথাটো কৈছোঁ মই তেনেকুৱা ক্ষেত্ৰত তেওঁ নাইকিয়া হৈ যোৱাৰ পিছত বিজেপি দলৰ শৰণাপন্ন হৈ আপোনাৰ ঘৰৰ কাষৰ চিটটোতেই বিধায়ক হোৱাৰ সম্ভাৱনা তেওঁ আশা কৰিছে কাৰ ভাগ্যত কি আছে মই সেইটোতো আৰু মই ভাগ্যদাতা নাই বা মই এষ্ট্ৰলজাৰো নহয় পলিটিকেল সিদ্ধান্তবিলাক লোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সেই পলিটিকেল প্লেটফৰ্ম আছে তাত মুখ্যমন্ত্ৰীদ্বয়ৰ নেতা আছে প্ৰদেশ আমাৰ বিজেপিৰ সভাপতি আছে আৰু এজন ব্যক্তিয়ে কি দলত জইন কৰিব নকৰিব সেই ব্যক্তিজনৰো সেইটো ব্যক্তিগত সিদ্ধান্তহে হ'ব গতিকে এই ক্ষেত্ৰত মই আপোনাক কৈছোঁ দায়িত্বশীল কাৰ্যকৰ্তাজনৰ কৰ্তৃত্বশীল কাৰ্যকৰ্তাজনক এইবিলাক প্ৰশ্ন কৰিব যাৰ কৰ্তৃত্ব আছে মোৰ কৰ্তৃত্ব নাই এইবিলাকৰ ওপৰত কমেণ্ট কৰা কিন্তু মই সদায় এটা কথা কৈ আহোঁ আপোনালোকে মন কৰিব আজি 1 বছৰৰ পৰা মই কৈ আহিছোঁ যে যিকোনো খিলঞ্জীয়া ভাৰতীয় মূলৰ ব্যক্তি যি দলতেই নাথাকক কিয় তেওঁ ভৱিষ্যতৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা এতিয়াও ধৰক যিমান নতুন বিজেপি যিমান আহিব বিচাৰে নতুন বিজেপিত নক'ব না নাথাকে আপুনি ক'ব যে ভাৰতীয় জনতা পাৰ্টিত যিমান আহিব বিচাৰে প্ৰত্যেকজন ব্যক্তিৰে ইয়াতে আমি সদায় ৱেলকাম কৰোঁ আমাক ৱেলকাম কৰিছে সকলো সেইটো তাৰ কাৰণে তাতে কোনো প্ৰশ্নবোধক নাই বাকী যদি বহুত ক্ৰিমিনেল কেছ ৰেপিষ্ট সেই তেনেকুৱা ক্ষেত্ৰতো এইটো আপোনাৰ চেনেলতো আহিব নিদিয়ে কথাটো কৈছোঁ যিখিনি ব্যক্তি আহিব বিচাৰে তেওঁলোকৰ বাধা নাই
তো আমি এটা কথা ক'ব পাৰোঁ যে বৰ্তমানলৈকে যি অলপমান দলীয় সংঘাত হৈ আছে বা বিভিন্ন দলৰ আভ্যন্তৰীণ বিষয়বস্তু ওলাই আছে আৰু তেওঁলোকে কোৱা বাবে মিডিয়াই দাঙি ধৰিছে আৰু সেইবোৰ 4 জুনৰ ফলাফলৰ পিছত সকলো মই জানাত আজি সমাধান হৈয়ে গৈছে চাগে মইতো একো টিভিত একো বিশেষ দেখা নাই হৈয়ে গৈছে চাগে বোলে 4 জুনৰ ফলাফলৰ দিনা পৰিৱেশটো বেলেগ থাকিব ভাৰতবৰ্ষত আপোনালোকে নিজে দেখিব নহয় মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে বৃহৎ মেজৰিটি লৈ প্ৰধানমন্ত্ৰী হোৱা সেইদিনা পথ প্ৰশস্ত হ'ব আৰু কাৰণ সেইদিনাখনেতো ওঠ নহয় তাৰ কেইদিনমান পিছত ওঠ হ'ব তেখেতৰ এয়া চিধা কথাত আছিল মানৱ ডেকা আৰু তেওঁ কিছু কথা কোৱাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে শব্দ আৰু যিকোনো ক্ষেত্ৰতে শব্দ বা কথা কোৱাৰ সময়ত কিছু হয়তো সংযত হোৱাৰ বাবে তেওঁ এই বিষয়টো আপুনি মই ফিলচফিকেল প্ৰশ্নৰ ফিলচফিকেল উত্তৰ দিছিলোঁ আপুনি ৰাজনৈতিক ৰহণ নাহানিব মই কৈছোঁ যে পৃথিৱীত মনুষ্য মানুহৰ সেইটো ভাৰতবৰ্ষৰ হওক আমেৰিকাৰে হওক থাইলেণ্ডৰে হওক ম্যানমাৰে হওক বাংলাদেশৰে হওক জীৱ জন্তুটো কথা নাকে শব্দ ব্ৰহ্ম বুলি কয় সেইকাৰণে কথা কওঁতে আমি অতীত বৰ্তমান ভৱিষ্যত সকলোখিনি চাই চিতিহে শব্দবিলাক এৰিলে ভাল সকলোৰে কাৰণে সেইকাৰণে তেওঁ পুনৰ শব্দটো উল্লেখ কৰিছে শব্দ ব্ৰহ্ম গতিকে এই শব্দ ব্ৰহ্মৰ বাবেই এই সমগ্ৰ বিজেপিৰ আভ্যন্তৰীণ সংঘাত সৃষ্টি হোৱাৰ মূল কাৰণ হয়তো হয় তেওঁ তাকে ইংগিত পোষণ কৰিছে চিধা কথাত বিধায়ক মানৱ ডেকাই